ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম আপোনালোকে ইণ্ডিয়ান আৰ্মি এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব। প্ৰথমতে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব joinindianarmy.nic.in। ইয়াত দেখিছে মই টাইপ কৰি দিলোঁ। টাইপ কৰাৰ পিছত আপুনি চিম্পলি সাৰ্চ কৰি দিব। ইয়াত দেখিছে সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' কৰিছে। আপুনি চিম্পলি ওপৰত থকা এই কেপচা কোডটো যেনেকৈ আছে তেনেকৈ তলত ফিল কৰি পিনে এণ্টাৰ ৱেবছাইট এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে আমি জইন ইণ্ডিয়ান আৰ্মি ৱেবছাইটটোত এণ্টাৰ হৈ গৈছোঁ। তলত দেখিছে JCO OR অগ্নিবীৰ এপ্লাই লগইন এইটোত আপুনি চিম্পলি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে লগইন কৰিবলৈ অপশ্যন আহিছে। আপুনি ওপৰত নিজৰ ইমেইল আইডিটো তাৰপৰা আপোনালোকে অনলাইন কৰোঁতে যোনটো পাছৱৰ্ড দিয়া আছিলে সেই পাছৱৰ্ডটো এণ্টাৰ কৰি তলৰ কেপচা কোডটো ফিল কৰি দিব। মই কৰি দিছোঁ। ইয়াত দেখিছে মই এণ্টাৰ কৰি দিলোঁ। যদি আপোনালোকে যদি পাছৱৰ্ডটো আৰু ইউজাৰ নেমটো পাহৰিছে তলত দেখিছে ফৰগট পাছৱৰ্ড ফৰগট ইউজাৰ নেম এইকেইটাত ক্লিক কৰি আপোনালোকে আপোনালোকৰ পাছৱৰ্ডটো আৰু ইউজাৰ নেমটো আকৌ উলিয়াই ল'ব পাৰিব। গোটেইখিনি এণ্টাৰ কৰাৰ পিছত তলত দেখিছে লগ ইন টু কনফাৰ্ম এইটোত আপুনি ক্লিক কৰি দিয়ক। লগ ইন হোৱাৰ পিছত দেখিছে এনেকুৱা এটা ইণ্টাৰফেচ হৈ কৰিছে। আপুনি চিম্পলি তলত যোনটো দেখিছে অনলাইন CEE এডমিট কাৰ্ড এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে আকৌ কেণ্ডিডেট লগ ইন এইটো পেজলৈ আহি গ'লোঁ। আপুনি JIA ৰোল নাম্বাৰ যোনটো আপুনি অনলাইন কৰোঁতে যোনটো এটা ৰিচিপ্ট দিয়ে সেইটোত ৰোল নাম্বাৰটো থাকে আৰু পাছৱৰ্ডটো আপুনি এণ্টাৰ কৰি দিব। পাছৱৰ্ডটো পাহৰিলেও আপুনি ফৰগট পাছৱৰ্ডত ক্লিক কৰি পিনে ফৰগট কৰি ল'ব। মোৰ মনত আছে সেইকাৰণে মই ৰোল নাম্বাৰটো এণ্টাৰ কৰি পিনে পাছৱৰ্ডটো বহাই দিছোঁ। ৰোল নাম্বাৰ আৰু পাছৱৰ্ডটো বহোৱাৰ পিছত আপুনি লগ ইন বাটনত ক্লিক কৰি দিব। ইয়াত দেখিছে লগ ইন কৰাৰ পিছত পাৰ্চনেল ডিটেইলছখিনি শ্ব' কৰিছে। আপুনি ছাইডত দেখিছে এডমিট কাৰ্ড এইটোত আপুনি ক্লিক কৰি দিব। তলত দেখিছে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ অপশ্যন আহি গৈছে এইটোত আপুনি ক্লিক কৰি দিব। ইয়াত দেখিছে মোৰ মোবাইলত এডমিট কাৰ্ডটো ডাউনলোড হৈ গ'ল। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব। লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।